সাইবাৰ অপৰাধী চক্ৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ অভিযান শনিবাৰৰ পৰা দেওবাৰে মাজনিশালৈকে চলা অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে 11টা সাইবাৰ অপৰাধী সাইবাৰ অপৰাধৰ মাষ্টাৰমাইণ্ড আনোৱাৰ হুছেইনকো গ্ৰেপ্তাৰ চিৰাং আৰক্ষীৰ জালত পৰিছে আফসাৰ আলী মতলেব আলী আব্দুল আৱাল আখেৰ আলী সাদ্দাম হুছেইন গোলাপ হুছেইন আৰু মীৰ কাছিম সাইবাৰ অপৰাধী চক্ৰটোৰ পৰা আৰক্ষীয়ে 3খন চাৰিচকীয়া বাহন ভালে সংখ্যক এটিএম আৰু সিম কাৰ্ড সহ জব্দ কৰিছে মোবাইল ফোন আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব চিৰাঙৰ পৰা জয়ন্ত দেৱনাথে আশংকা ক'ব লাগিব যে যোৱা কিছুদিন ধৰি চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত যে উত্তৰ অঞ্চলত এটা চাইবাৰ অপৰাধী চক্ৰই তেওঁলোকে এটা বৃহৎ নেটৱৰ্ক স্থাপন কৰি তেওঁলোকে বিভিন্ন ধৰণে যিসকল দুখীয়া দৰিদ্ৰ বা সহজ সৰল লোক আছে তেওঁলোকে চাইবাৰ অপৰাধৰ জৰিয়তে তেওঁলোকৰ ধন হস্তগত কৰি মানুহক নিশ্চয় কৰাৰ এক কামত জড়িত হৈ পৰিছিল আৰু কালি নহয় যোৱা শনিবাৰৰ পৰা নিশাৰ পৰা আৰু দেওবাৰ নিশালৈকে চিৰাং আৰক্ষীয়ে তেওঁলোকে ধাৰাবাহিকভাৱে অভিযান চলাই শনিবাৰ নিশা 7জন আৰু কাইলৈ নিশা 4গৰাকী অপৰাধী চক্ৰ আটক কৰিছে এটা গুৰুত্বপূৰ্ণ কথা যে এই সমগ্ৰ যি চাইবাৰ অপৰাধী নেটৱৰ্কৰ যি মূল অপৰাধী যিগৰাকী মুখ্য মাষ্টাৰমাইণ্ড যিগৰাকী এই মাষ্টাৰমাইণ্ড আনোৱাৰ হুছেইনকো কিন্তু কালি নিশা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে তেওঁলোকৰ পৰা যিখিনি সামগ্ৰী উদ্ধাৰ কৰিছে আমি স্থানীয় তথ্য যিখিনি আমি লাভ কৰিছোঁ তথ্য অনুযায়ী এই চাইবাৰ চক্ৰটোৱে বিশেষকৈ তেওঁলোকৰ যি ওচৰৰ বন্ধু বান্ধৱৰ পৰা তেওঁলোকৰ বেংক একাউণ্টখিনি তেওঁলোকক হস্তগত কৰি তেওঁলোকক টকাৰ লোভ দি সেই বেংক একাউণ্টৰ জৰিয়তে তেওঁলোকে বিভিন্নজনক ফোন কৰি বেংকৰ যিসকল গ্ৰাহক আছে তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰলোভন বিভিন্ন ধৰণে তেওঁলোকে এই চাইবাৰ অপৰাধৰ জৰিয়তে তেওঁলোকৰ টকা সংগ্ৰহ কৰিছিল আৰু টকা সংগ্ৰহ কৰি কেইবা মাহৰ ভিতৰতে তেওঁলোকে 100জন লাখপতি কোটিপতি হৈ গৈছিলে আৰু এই বিষয়টো স্থানীয় লোকে প্ৰত্যক্ষ কৰি আছিল যে সিদিনালৈকে যিসকল যুৱক বেকাৰত্বৰ কাৰণে তেওঁলোকে ঘূৰি ফুৰি আছে সেই যুৱক কেইজনে হঠাতে নিশাৰ ভিতৰতে কেনেকৈ এনেকৈ ইমান টকাৰ মালিক হ'ল কেনেকৈ তেওঁলোকৰ লাইফষ্টাইল পৰিৱৰ্তন হৈ গ'ল এই সমগ্ৰ বিষয়টো ৰাইজৰ চকুত অহাৰ পিছৰে পৰা আৰক্ষী বিষয়খিনি অৱগত কৰা হৈছিল আৰু আৰক্ষীয়ে সমগ্ৰ বিষয়টো জাৰি চাই আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা এক পৰিকল্পনা কৰি শনিবাৰে নিশা আৰু দেওবাৰে নিশা তেওঁলোকে অভিযান চলাই বিজনীৰ বিভিন্ন এলেকাৰ পৰা ইতিমধ্যে 11গৰাকী অপৰাধীক তেওঁলোকে আটক কৰিবলৈ সক্ষম হৈছে তাৰে মাজত 7গৰাকীৰ নাম পোহৰলৈ আহিছে মাষ্টাৰমাইণ্ড আনোৱাৰ হুছেইন আৰু 3গৰাকী অপৰাধীৰ নাম এতিয়াও আৰক্ষী আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই যদিও এতিয়া বিজনীৰ পৰা যিসকল চাইবাৰ অপৰাধীক আটক কৰা হৈছে তেওঁলোকক কাজলগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অনা হৈছে আৰু আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ আৰু কোন জড়িত আছে আৰু কোন নেটৱৰ্কৰ সৈতে আৰু কোন অপৰাধী জড়িত আছে সমগ্ৰ বিষয়টো উলিয়াবৰ কাৰণে তেওঁলোকে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীৰ পৰা আশা কৰা হৈছে যে এই সমগ্ৰ বিষয়টোত যিটো অসমে নহয় অসমৰ বাহিৰৰ পৰা নেটৱৰ্ক ইয়াৰ লগত সংযোগ থকাৰ তথ্য ইতিমধ্যে চিৰাং আৰক্ষীয়ে লাভ কৰিছে আৰু সমগ্ৰ বিষয়টোলৈ কিন্তু চিৰাং আৰক্ষীয়ে যি তেওঁলোকৰ সোধপোছ অভিযান চিৰাঙৰ কাজলগাঁৱৰ আৰক্ষী অধীক্ষক কাৰ্যালয় তেওঁলোকে অব্যাহত ৰাখিছে আশংকা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ঘটনাৰ সবিশেষ জনোৱাৰ বাবে